সদৌ কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু ইয়াত কেৱল এগৰাকী সাংসদ বা বিদেশ ৰাজ্য মন্ত্ৰী হিচাপে নহয়, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এগৰাকী প্ৰতিনিধিৰূপেও আজি বৃহৎ পৰিয়ালটোৰ এই অধিৱেশনত অংশগ্ৰহণ কৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ প্ৰথম মন্ত্ৰী হোৱাৰ দিনটোৰ পৰাই এই সংস্থাটোৰ সৈতে এগৰাকী পৰিয়ালৰ সদস্যৰূপে ওতঃপ্ৰোতভাৱে জড়িত আৰু আমাৰ পৰিষদৰ তথা কৰ্মচাৰীসকলৰ স্থায়ী হওক বা অস্থায়ী হওক প্ৰতিটো অসুবিধা পৰ্যায়ক্ৰমে তেখেতে দূৰ কৰি আমাৰ লাখ লাখ কৰ্মচাৰীৰ পৰিয়ালৰ মুখলৈ হাঁহি আনিবলৈ সক্ষম হৈছে। এতিয়াও কিছু কৰিবলৈ বাকী আছে আৰু আমি এইকাৰণে ভাল পাইছোঁ যে কৰ্মচাৰী পৰিষদৰ প্ৰতিগৰাকী সদস্যই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা ৰাজ্য চৰকাৰৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাস আছে যে তেখেত তথা তেখেতৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে সকলোবিলাক নিয়াৰিকৈ সমাধান কৰিব। আৰু বহুত ভাল খবৰ আছে, আমি সেইবিলাক পাতিলোঁ। আমাৰ কাৰিকৰী ক্ষেত্ৰত আমাৰ বীমা ফ্ৰী ইঞ্চুৰেঞ্চৰ পৰা মাতৃ পিতৃ বন্দনালৈকে আমাৰ অস্থায়ী কৰ্মচাৰীসকলৰ হাউচ ৰেণ্টৰ যিটো মৰগীয়া বানচ, সেই বানচটোৰ পৰা অন্যান্য বহু কথা যিখিনি কৰ্মচাৰীৰ জড়িত কথা আছে, সেই কথাখিনি আমি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে সকলোবিলাক নিয়াৰিকৈ সমাপন কৰি দিছে আৰু যিখিনি আৰু দুই এটা বাকী আছে সেইখিনি আমি যিহেতু নিয়মিতভাৱে কৰ্মচাৰীসকল আমি আমাৰ চৰকাৰৰ লগত বহি থাকি, গতিকে এইখিনি সৌহাৰ্দ্যপূৰ্ণ কম দিনৰ ভিতৰতে সমাপন হ'ব। আৰু মই মোদী ডাঙৰীয়াৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ হৈ অধিৱেশনত সমবেত 1.5 সহস্ৰাধিক প্ৰতিনিধিৰ লগতে শদিয়াৰ পৰা ধুবুৰীলৈকে দুয়োটা উপত্যকাত যিমানখিনি আমাৰ কৰ্মচাৰী আছে, কৰ্মচাৰী পৰিয়াল আছে, তেওঁলোকক ধন্যবাদ জনালোঁ তেখেতসকলৰ অপৰিসীম ত্যাগ, পৰিশ্ৰম আৰু চৰকাৰৰ প্ৰতি সহযোগিতাৰ বাবে। আৰু আমি বিশ্বাস কৰোঁ যে কৰ্মচাৰী পৰিষদ বা কৰ্মচাৰীসকল দ্বিতীয় বা তৃতীয় পক্ষ নহয়, প্ৰথম পক্ষ, অৰ্থাৎ আমি চৰকাৰ মানে আমাৰ সেই চতুৰ্থ বৰ্গৰ নতুনকৈ যোগদান কৰা কৰ্মচাৰীজনৰ পৰা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈকে গোটেই 5-6 লাখ মানুহৰ পৰিয়ালটোৱে হ'ল চৰকাৰ। এই চৰকাৰৰ প্ৰতিটো ভাল কাম অসমীয়া ভাষাত ধ্ৰুপদী ভাষাৰ ৰূপে স্বীকৃতি দিয়াৰ পৰা আলি পদূলিৰ উন্নয়নলৈকে আমাৰ স্কুল কেইখনৰ পৰা আমাৰ চাহ বাগিচাৰ যে 3,33,000 পৰিয়ালক আমি যে মাটি তেওঁলোকৰ ভূমি 200 বছৰৰ পিছত তেওঁলোকৰ স্বত্ব দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, এই সকলো ভাল কামবিলাকৰ সম অংশীদাৰ হ'ল আমাৰ কৰ্মচাৰীসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই মন্ত্ৰই আগুৱাইছে। এইটো এটা পৰিয়াল, এই পৰিয়ালটোৰ আমিও সদস্য, গতিকে আমি ভাবোঁ পৰিয়ালটো শক্তিশালী হ'লে আমাৰ সেৱা আৰু অধিক ত্বৰান্বিত হ'ব, শক্তিশালী হ'ব। গতিকে সেইকাৰণে আজি আমি যদিও এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ৰাজ্যিক গুৰুত্বপূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক বহুতো আলোচনা হৈছে, সেইখনৰ মাজৰ পৰা মোক আমাৰ দলে অনুমতি প্ৰদান কৰিছে যে এই মুহূৰ্তত পৰিয়ালটোৰ এই শুভক্ষণত এগৰাকী প্ৰতিনিধি হিচাপে হিমন্ত বিশ্ব প্ৰতিনিধি হিচাপে আমি উপস্থিত হ'ব পাৰোঁ। এই বিষয়ে আলোচনা চলি আছে। এইটো এনেকুৱা ধৰণৰ বাইটত কৈ দিয়াৰ কথা নহয়, তাত কাৰিকৰী কথা আছে, কোনে কোনটো ল'ব কি নল'ব। গতিকে এই কথাখিনি আচলতে আমাৰ পৰিষদ আৰু ৰাজ্য চৰকাৰে খুব কম দিনৰ ভিতৰতে এইখিনি কথা কোনে কোনটো নীতিত মানি চলিব, কোনখিনিত আসুৱাহ আছে, কোনটো সৰ্বভাৰতীয় পৰ্যায়ত বাকী ৰাজ্যটো সমাদৃত হৈছে, গোটেই কথাখিনি আলোচনা চলি আছে, চলি থাকিব। এইটো এটা প্ৰক্ৰিয়া। 8ম দৰমহা আয়োগৰ প্ৰতিবেদন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিবৰ কাৰণে কৰ্মচাৰী পৰিষদে দাবী জনাই আহিছে। তেওঁলোকে কালিও